অঞ্চলৰ পিকুক আমি মঞ্চৰ কাষত বিচাৰিছোঁ। অসমীয়াৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ জন্মদিন 1972 চনৰ 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ জন্ম হৈছিলে আৰু সিদিনা 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে মাধৱ গাঁৱৰ মাধৱ দেৱালয় সমীপত গাঁওবাসী একত্ৰিত হৈ প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা এক অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানত একত্ৰিত ৰাইজে ইচ্ছা প্ৰকাশ কৰিছিলে যে জুবিন গাৰ্গৰ হৈ গাঁৱত এটি অনুষ্ঠান অনুষ্ঠিত কৰিব লাগে আৰু সেই ইচ্ছাৰ ফলতেই আজি আমি সমগ্ৰ মাধৱবাসীয়ে তেখেতৰ জন্মদিনটো উদযাপন কৰিবলৈ ওলাইছোঁ। লগতে আপোনালোক অৱগত যে এই বৰ্ষতেই অসমৰ ভূপেন হাজৰিকাৰ জন্মৰ শতবাৰ্ষিকী উদযাপন সমগ্ৰ অসমত কৰি আছোঁ আৰু আমি গাঁওবাসীয়ে ডক্টৰ ভূপেন হাজৰিকাকো আমি স্মৰণ কৰিব বিচাৰিছোঁ। দুয়োগৰাকী মাধৱ দেৱালয় প্ৰাংগণত আমি স্মৰণ কৰিব বিচাৰিছোঁ। আমি দুগৰাকী ব্যক্তিক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰিছোঁ। দুয়োগৰাকী আমাৰ গাঁৱৰে, এগৰাকী শ্ৰীযুত প্ৰাণনাথ বৰঠাকুৰ, অসমৰ এগৰাকী খ্যাতনামা শিল্পী চিত্ৰকাৰ, আৰু আনগৰাকী মাধৱ গাঁৱৰে এগৰাকী অতি ৰাইজৰ বাবে কাম কৰা ব্যক্তি সমাজসেৱক শ্ৰীযুত বিমান ভূঞা। দুইজনকে আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা
প্ৰথমতে আদৰণি জনাব বিচাৰিছোঁ। মই সম্পাদকক প্ৰথমে শ্ৰীযুত প্ৰাণৱ বৰঠাকুৰক এখনি গামোচাৰে আদৰণি জনাবৰ বাবে আহ্বান জনাইছোঁ। এয়া শ্ৰীযুত প্ৰাণনাথ বৰঠাকুৰ। তেখেতে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি কৰাৰ লগে লগে বন্তি প্ৰদান কৰিব। আৰু আন এগৰাকী শ্ৰী বিমান ভূঞা, এয়া বিমান ভূঞা, তেখেতকো এখন গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। তেখেতেও জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰিব। আমি উদ্যোক্তাসকলক, তেখেতসকলক দুইগৰাকী শিল্পীৰ প্ৰতিচ্ছবিৰ ওচৰলৈ লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এইখিনিতে কৈ ভাল পাম যে প্ৰাণনাথ বৰঠাকুৰদেৱে ভূপেন হাজৰিকাৰ লগত সাক্ষাৎ পোৱা ব্যক্তি হয়তো আমাৰ গাঁৱত এতিয়া তেখেতেই আছে। জুবিন গাৰ্গক হয়তো আমি প্ৰত্যক্ষভাৱে কোনো লগ পোৱা নাইকিয়া। তেখেতৰ অনুষ্ঠান আমি উপভোগ কৰিছোঁ, কিন্তু ওচৰৰ পৰা ডক্টৰ ভূপেন হাজৰিকাক প্ৰাণনাথ বৰঠাকুৰে লগ পোৱাৰ সৌভাগ্য হৈছিলে। মই প্ৰথমতে দুয়োগৰাকী শিল্পীকে প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি কৰিবৰ কাৰণে প্ৰথমতে আহ্বান জনাইছোঁ। উদ্যোক্তাসকলক আমি কাষত থকা বন্তিসমূহ প্ৰজ্বলন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি দুয়োগৰাকীক ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিটো পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন আমি দুয়োগৰাকী আমি প্ৰাণনাথ বৰঠাকুৰক ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ এই এগৰাকীৰ জন্মদিন আৰু এগৰাকীৰ জন্ম শতবাৰ্ষিকী, দুইজনৰ এই জন্ম দিৱসৰ ওপৰত একাষাৰ বক্তব্য ৰাখিবৰ বাবে আমি আহ্বান জনাইছোঁ। ডক্টৰ ভূপেন আমি জুবিন গাৰ্গৰ বিষয়ে বিশেষ ক'বলগীয়া আপোনালোক একোৱেই নাই। আপোনালোকে সকলোৱে জানে যে অসমৰ ৰাইজৰ হিয়া আমোদ গৌৰৱ দি আজি সমাজখন নৱপ্ৰজন্মক আগবঢ়াই নিবৰ কাৰণে তেওঁৰ আদৰ্শৰে মই সেয়া নহ'লে মই সকলোকে আহ্বান জনাম। তেওঁৰ যি শিল্পী সত্তা, সেই শিল্পী সত্তা, মহান শিল্পী সত্তা, সেই শিল্পী সত্তাক আমি শ্ৰদ্ধা কৰোঁ আৰু আশা কৰোঁ
ভৱিষ্যতে আমাৰ প্ৰজন্মই তেওঁৰ আদৰা সমান হৈ আমাক দেশখনৰ সকলো সংস্কৃতি সেই দিশত তেওঁলোকে আগবাঢ়ি লৈ যাব। আৰু মই বেছি কথা নকওঁ, জুবিন গাৰ্গৰ বিষয়ে আপোনালোকে সকলোৱে জানে, ভূপেন হাজৰিকাৰ বিষয়ে আপোনালোকে সকলোৱে জানে। দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি আর তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহাৰ ৰদৰে নয় মোৰ দেহত প্ৰতিপুৱা বহু যুগৰে নাচোন এন্ধাৰো সঁচামো বহু দিনৰে আপোন প্ৰতি খৰগৰ প্ৰভাতী ফুলে কব তোমাকে মোৰ কথা।